নমস্কাৰ ডিএ বিশেষলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই কৌশিক কুমাৰ ডেকা আৰু মোৰ সৈতে আছে আজিৰ অতিথি প্ৰশান্ত কোচ বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা ধেমাজি জিলাৰ বিজেপিৰ কাৰ্যনিৰ্বাহক প্ৰশান্ত কোচ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ স্বাগতম নমস্কাৰ জনাইছোঁ আপোনাক হয় নিৰ্বাচনৰ বতৰ আৰু নিৰ্বাচন কেন্দ্ৰিক কিছু কথা আপোনাৰ সৈতে পাতিম ৰাজনৈতিক আলাপ কৰিম প্ৰথমতে মই আপোনাক সুধিব বিচাৰিছোঁ ধেমাজি জিলাত এইবাৰ বিধানসভা সমষ্টিৰ সংখ্যা বৃদ্ধি পাইছে হয় এটা সমষ্টি বৃদ্ধি পাইছে আৰু সেই সমষ্টিটো হ'ল চিচি বৰগাঁও নিশ্চয়কৈ আপোনাৰ গৃহ সমষ্টি হয় গতিকে আমি যি ৰাজনৈতিক খবৰ পাইছোঁ সেই অনুসৰি চিচি বৰগাঁৱত যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ নাম চৰ্চালৈ আহিছে বা টিকটৰ দৌৰত আছে সেইসকলৰ ভিতৰত প্ৰশান্ত কোচো এজন হয়নে নহয় হয় গতিকে এই নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততা আপুনি কিদৰে চলাই নিছে প্ৰথমতে মই ডিএ নিউজৰ ফালৰ পৰা সমূহ অসমবাসীৰ লগতে চিচি বৰগাঁওবাসীক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকে আমাক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ আগন্তুক 2026 চনৰ নিৰ্বাচন আহি পৰিছে ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ লগতে আমাৰ চিচি বৰগাঁও তথা ধেমাজি জিলাতো ইয়াৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু মই নতুনকৈ নৱগঠিত চিচি বৰগাঁও ধেমাজি জিলাৰ চিচি বৰগাঁও সমষ্টিত বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ প্ৰাৰ্থী পেনেল প্ৰস্তুত হৈছে আৰু মই আশাবাদী এইবাৰ দলে মোক চিচি বৰগাঁৱত প্ৰাৰ্থিত্ব প্ৰদান কৰিব নিশ্চয়কৈ কিয়নো আপুনি বিজেপিৰ এগৰাকী পুৰণি কাৰ্যকৰ্তা হয় আপুনি বিচাৰধাৰাৰ সংগঠনৰ সৈতে জড়িত এগৰাকী ব্যক্তি আমি যিমান দূৰ খবৰ আমি পাইছোঁ বা জানো আৰু চিচি বৰগাঁও সমষ্টিটো নৱগঠিত এটা সমষ্টি ধেমাজি জিলাত হয়তো পূৰ্বতে দুটা সমষ্টি আছিল ধেমাজি আৰু জোনাই আৰু দুয়োটা সমষ্টি এছটিৰ বাবে সংৰক্ষিত আৰু চিচি বৰগাঁও সমষ্টিটো নৱগঠিত চিচি বৰগাঁও সমষ্টিটো মুকলি সকলোৰে বাবে মুকলি অসংৰক্ষিত সমষ্টি আৰু গতিকে নতুন এটা বিধানসভা সমষ্টিৰ যি ৰাজনৈতিক পৰিৱেশ তাক লৈ নিশ্চয়কৈ মানুহৰ সমগ্ৰ অসমৰ মানুহৰ বা জনতাৰ এক উৎসুকতাও আছে গতিকে চিচি বৰগাঁৱৰ ৰাজনৈতিক পৰিৱেশ অলপমান আপোনাৰ মুখেৰে শুনিব বিচাৰিছোঁ চাওক স্বাধীনতাৰ পাছত আমি জন্ম হোৱাৰ পৰা এতিয়ালৈকে আমাৰ ওচৰৰ সমষ্টিৰ লগতে আমাৰ ধেমাজি জিলাৰ দুইটা সমষ্টি সংৰক্ষিত হৈ আছিল এইবাৰ প্ৰথমবাৰৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত তথা আমাৰ তাৰ মন্ত্ৰী বিধায়ক প্ৰধান বৰুৱা ৰণোজ পেগু ভুৱন পেগুৰ নেতৃত্বত আমাক এটা অসংৰক্ষিত সমষ্টি উপহাৰ দিছে অৰ্থাৎ আমাৰ দুটাৰ পৰা তিনিটা সমষ্টি আমাৰ হৈছে গতিকে এই তিনিটা সমষ্টি পোৱাৰ বাবে আমাৰ তাত ধেমাজি জিলাত এটা উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে আৰু ইয়াত এই উৎসাহ উদ্দীপনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ বিপুল আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ মই চিচি বৰগাঁও সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ তাৰ লগতে সমষ্টিটোত ৰাইজৰ যথেষ্ট উৎসুকতা আৰু নতুন সমষ্টিটোক লৈ ৰাইজৰ যথেষ্ট আগ্ৰহ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে নিশ্চয় পূৰ্বতে এই যিখিনি অঞ্চল চিচি বৰগাঁও সমষ্টিত অন্তৰ্ভুক্ত হৈছে পূৰ্বতে কোনটো সমষ্টিত আচলতে সোমাই আছিল মানে জোনাই আৰু ধেমাজি দুয়োটা সমষ্টিতেই সেই অঞ্চলখিনি যিটো সমষ্টি এতিয়া নতুনকৈ গঠিত হৈছে এই সমষ্টিটো দুইটা সমষ্টি জোনাই আৰু ধেমাজি দুইটাৰে কিছু কিছু অঞ্চল লৈ নতুন সমষ্টিটো গঠন কৰা হৈছে গতিকে চিচি বৰগাঁও সমষ্টি হিচাপে যিখিনি ঠাই আজি পৰিচিত হৈছে সমষ্টিৰ মানে পৰিসীমাৰ ভিতৰত পৰিছে সেই অঞ্চলটোৰ প্ৰতিটো সমস্যা প্ৰতিটো মৌলিক সমস্যাৰ বিষয়ে আপুনি অৱগত যিহেতু আপুনি চিচি বৰগাঁৱৰ চুকে কোণে ইতিমধ্যে দলীয় কাম কাজ অব্যাহত ৰাখিছে সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছে ৰাইজৰ সৈতে আপুনি সদা সম্পৰ্ক ৰক্ষা কৰি আছে গতিকে কি কি সমস্যা আপোনাৰ চকুত পৰিছে যিহেতু মই আগৰ ইণ্টাৰভিউবিলাকতো কৈছোঁ যে আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে ধেমাজি এখন অতি পাছপৰা জিলা আৰু এই ধেমাজিৰ ভিতৰতে আমাৰ চিচি বৰগাঁও সমষ্টিটো অন্তৰ্ভুক্ত গতিকে তাত কিছু সমস্যা নিশ্চয় আছে কাৰণ আজি স্বাধীনতাৰ পাছত যিসকলে চৰকাৰ গঠন কৰিলে সেইসকলে আমাৰ ধেমাজি সমষ্টিটোৰ লগতে অসমৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন নকৰিলে কিন্তু বিগত চৰকাৰৰ দিনত আমাৰ যথেষ্ট উন্নতি হৈছে তথাপিও আমাৰ সমষ্টিটোত আৰু বহু কৰিবলগীয়া আছে আমাৰ অত্যাধুনিক আমাৰ যিহেতু খেলপথাৰৰ কিছু সমস্যা আছে কাৰণ আমাৰ ধেমাজিৰ পৰা বিভিন্ন ধৰণৰ খেলত যথেষ্ট পাৰদৰ্শিতা থকা ব্যক্তি আছে বা আমাৰ যুৱতীসকল আছে আমাৰ বজাৰৰ সমস্যা আছে আমাৰ তাত কিছু শিক্ষাৰ সমস্যা আছে কাৰণ আপুনি জানে যে ধেমাজিক
শিক্ষাৰ হাব বুলি ক'লেও নিশ্চয়, ভুল নিশ্চয়, কৰা নহয়। হয়, তাৰ উপৰিও ধেমাজিত আৰু এটা বিশেষত্ব আছে যে আগতে ধেমাজি আহু ধানৰ ভঁৰাল বুলি কোৱা হৈছিল। আজিৰ তাৰিখত আমাৰ খেতিয়কসকলৰ কিছু সুবিধা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এই আহু ধান কৰাটো অলপ কমাইছে, তথাপিও আমাৰ ৰাইজে খেতি বাতি কৰে, গতিকে তেওঁলোকে এখন উপযুক্ত বজাৰ দিয়াৰ ক্ষেত্ৰত বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত শিক্ষা বিজ্ঞান শিক্ষা দিয়াৰ ক্ষেত্ৰত, অত্যাধুনিক খেলপথাৰৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কিছু সমস্যা আছে, বাট পথৰো সমস্যা আছে। গতিকে মই আশাবাদী যদি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনেহ'লে মই এই সমস্যাবোৰৰ ওপৰত গুৰুত্ব দিম আৰু ৰাইজক এই সমস্যাবোৰৰ প্ৰতি সজাগ কৰি আমি চৰকাৰৰ সৈতে সহযোগ কৰি এই সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। নিশ্চয়। আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে নৱগঠিত এটা সমষ্টি, হয় আৰু নৱগঠিত সমষ্টিৰ পৰা এইবাৰ বিধানসভা নিৰ্বাচনত যিয়ে জয়ী হ'ব, হয়তো সেই চিচি বৰুগাঁও নিশ্চয়কৈ চিচি বৰুগাঁও সমষ্টিটো প্ৰথমগৰাকী বিধায়ক হ'ব। হয় গতিকে সেয়াও এক নিশ্চয়কৈ ইতিহাস হ'ব হয় অসমৰ ৰাজনীতিত। হয় আপুনি সমস্যাৰ কথা ক'লে, আৰু যদিহে আপুনি সুযোগ পায় সেই সমস্যাসমূহ সমাধানৰ কথাও আমাৰ জৰিয়তে আপুনি উল্লেখ কৰিলে। মই আৰু আপোনাক সুধিম যে 2014 চনৰ বা তাৰ আগৰ পৰাই আপুনি বিজেপিৰ সৈতে জড়িত হৈ আছে, এগৰাকী কাৰ্যকৰ্তা হিচাপে দলক সেৱা আগবঢ়াইছে। তদুপৰি আপোনাৰ আন এটা পৰিচয় হ'ল যে আপুনি বিচাৰধাৰাৰ সংগঠনৰ সৈতেও জড়িত, আপুনি সংঘ পৰিয়ালৰ সৈতেও জড়িত। গতিকে আপুনি এই যিটো ৰাষ্ট্ৰবাদী আপোনাৰ চিন্তা, এই চিন্তাটো আপোনাৰ কেতিয়া পোখা মিলিছিল আপোনাৰ মনত? চাওক, যেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ত ল কৰি আছিলোঁ, মই যিহেতু এজন অধিবক্তা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত হোষ্টেলত থাকি যেতিয়া মই আছিলোঁ, মোৰ এই ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাটো তেতিয়াৰ পৰাই মোক পোখা মেলিছে। যদিও মই সেই সময়ত অসম গণ পৰিষদৰ এজন যুৱ পৰিষদৰ ৰাজ্যিক কাৰ্যনিৰ্বাহী সদস্য আছিলোঁ, যেতিয়া আমাৰ কেশৱ মহন্ত আৰু জগদীশ ভূঞা সভাপতি আৰু সম্পাদক আছিল, তেতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা ৰিপ্ৰেজেণ্ট কৰি যুৱ পৰিষদৰ ৰাজ্যিক কাৰ্যনিৰ্বাহী সদস্য হিচাপে কাম কৰিছিলোঁ। তাৰ পাছত মই সংঘৰ লগত জড়িত হৈছোঁ। উমাচল যোগী আশ্ৰমতো মই হেৰি কৰিছোঁ, প্ৰশিক্ষণ লৈছোঁ। আৰু মই যেতিয়া ল পাছ কৰিছোঁ তেতিয়া মই ধেমাজি বাৰত অধিবক্তা হিচাপে যোগদান কৰাৰ পাছত দেশৰ লগতে মানে আমাৰ অঞ্চলৰ ৰাইজক সেৱা কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰতাবাদী চিন্তাধাৰাৰে মই ৰাইজক সেৱা কৰিছোঁ। আৰু এই ক্ষেত্ৰত মই দেখিছোঁ যে আমাৰ এই চিন্তাধাৰাটোক আমি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি কিছু পিছ পৰি আছিলোঁ আমাৰ অঞ্চলত, কিন্তু এতিয়া আমাৰ অঞ্চলত ৰাষ্ট্ৰতাবাদী যিটো চিন্তাধাৰা লগত জাতীয়তাবাদৰ যি চিন্তাধাৰা, এই চিন্তাধাৰা যথেষ্ট প্ৰসাৰ লাভ কৰিছে। মানে আমি আগৰ পৰাই দেখিছোঁ অসমৰ সমাজ জীৱনত জাতীয়তাবাদৰ এটা সবল ভেটি আমি আগৰ পৰাই দেখিছোঁ, যিহেতু অসমত জাতীয় চেতনা অতি তীব্ৰতৰ। কিন্তু এই জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ মাজত পূৰ্বতে যিটো সংঘাত আছিল, সেই সংঘাত এতিয়া নাই। আৰু আমি এয়াও দেখিছোঁ যে একেটা পথেৰে এতিয়া ৰাষ্ট্ৰীয়তাবাদ আৰু জাতীয়তাবাদ আগবাঢ়িছে, আৰু হয়তো এই ৰাষ্ট্ৰীয়তাবাদে অসমৰ জাতীয় সমস্যাসমূহৰ সমাধানৰ পথো উলিয়াবলৈ সক্ষম হৈছে, নহয় জানো? আপুনি কি ভাবে? হয়, আচলতে চাওক, জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ বুলি ক'লে মই আচলতে এই বিষয়টো ঠিক নুবুজোঁ। কাৰণ আমাৰ দেশত আমি শংকৰদেৱলৈ যদি চাওঁ, তেতিয়াহ'লে তেখেতে যেতিয়া আমাৰ ইয়াত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল, তেতিয়াত কিন্তু তেখেতে গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰি আহিহে অসমত নৱবৈষ্ণৱ ধৰ্ম পালন কৰিছিল। গতিকে সেইটো শংকৰদেৱৰ যিটো জাতীয়তাবাদ, সেই জাতীয়তাবাদৰ লগত শংকৰদেৱৰ ৰাষ্ট্ৰীয়তাবাদ জড়িত আছে। কাৰণ তেওঁ দুবাৰকৈ 12 বছৰকৈ মানে ভাৰতবৰ্ষৰ বিভিন্ন স্থানসমূহ ভ্ৰমণ কৰি আহি অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰাটনি মেলিছিল। গতিকে তেখেতে ৰাষ্ট্ৰীয়তাবাদ আৰু জাতীয়তাবাদৰ মাজত পাৰ্থক্য ৰখা নাছিল। শংকৰদেৱে মই ভাবোঁ প্ৰথম ৰাষ্ট্ৰীয়তাবাদী নেতা, আৰু তেওঁৱে অসমৰ প্ৰথম জাতীয়তাবাদৰ যি ভাৱ চিন্তাধাৰা তেওঁ প্ৰসাৰ কৰিছিল। আৰু তাৰ পাছত আমি দেখিছোঁ যে তাৰো আগলৈ যদি আমি আগবাঢ়ি যাওঁ, যে শ্ৰীকৃষ্ণই আহি আমাৰ ধেমাজি জিলাৰ পৰা ৰুক্মিণীক বিয়া পাতি নিছিল। গতিকে সেই ক্ষেত্ৰত আমি ৰাষ্ট্ৰীয়তাবাদী যিটো আমাৰ জাতীয়তাবাদৰ ভাৱধাৰা, আমাৰ কিছুমানে ক'ব খোজে যে অসম আগৰ পৰাই সাংস্কৃতিকভাৱে বা ৰাজনৈতিকভাৱে ডিফাৰেঞ্চ আছিল বা পাৰ্থক্য আছিল আমাৰ, কিন্তু সেই বিষয়টো মই আচলতে এইটো আজি চৰ্চাৰ বিষয় নহয়, তথাপিও মই কৈছোঁ যে সেইটো আচলতে এটা ভুল ধাৰণা। ভুলভাৱে আমাক কিছু ইতিহাস পঢ়োৱা হৈছিল। কাৰণ কৃষ্ণই তেতিয়াই ইয়াৰ পৰা বিয়া পাতিবলৈ আহিছিল, ৰুক্মিণীক বিয়া পাতিছিল। আমাৰ এইপিনে কি বুলি কয়,
নৰকাসুৰৰ ক্ষেত্ৰতো তেনেকুৱা দেখা গৈছিল। নৰকাসুৰৰ ছোৱালী অগ্নিগড়ৰ পৰা বিয়া পাতি তেজপুৰৰ পৰা বিয়া পাতিছিল কৃষ্ণৰ ভতিজাকে। গতিকে এইবোৰতো মানে আমাৰ যিহেতু জাতীয়তাবাদৰ লগতে ৰাষ্ট্ৰীয়তা ইতিহাসে আমি দেখা পাওঁ। আৰু তাৰোপৰিও দেখা যায় যে আমি মোগল অহাৰ আগত আজি হিন্দু ধৰ্মৰ যি প্ৰসাৰ আছিল, হিন্দু ধৰ্মৰ জৰিয়তে ভাৰতবৰ্ষত যি ৰাষ্ট্ৰীয়তাবাদ আছিল, সেই ৰাষ্ট্ৰীয়তাবাদ আমাৰ অসমতো আছিল। কাৰণ আমাৰ ইয়াৰ পৰা ভাস্কৰ বৰ্মা গৈ হৰ্ষবৰ্ধনৰ লগত তেওঁ গৈছিল। হিউৱেন চাঙে আহি যেতিয়া দুইখন আমাৰ কামৰূপ আৰু তাত ভ্ৰমণ কৰিছিল, আমাৰ ইয়াৰ পৰা গৈ তক্ষশিলা, নালন্দা এইবোৰত আমাৰ ছাত্ৰই অধ্যয়ন কৰিছিল। গতিকে তাত সেইবিলাকৰ যোগেদিহে আমাৰ ৰাষ্ট্ৰীয়তাবাদৰ যোগেদিহে আমাৰ জাতীয়তাবাদৰ উন্মেষ ঘটিছিল। কিন্তু পিছৰ পৰ্যায়ত আমাৰ কিছুসংখ্যকে যে ক'ব খোজে যে আমাৰ অসমীয়া জাতীয়তাবাদৰ সৈতে ৰাষ্ট্ৰীয়তাবাদৰ কোনো সম্পৰ্ক নাই, সেইটো আচলতে ভুল ধাৰণা। কাৰণ আমাৰ যিটো জাতীয়তাবাদৰ যিটো উন্মেষ ঘটিছে আমাৰ আধুনিকতাত, আমাৰ গোটেই আমাৰ মনীষীসকল লক্ষ্মীনাথ বেজবৰুৱাকে হওক, হেমচন্দ্ৰ বৰুৱাকে হওক, সেইসকলে কিন্তু কলিকতাত শিক্ষা লাভ কৰি আহিহে অসমত জাতীয়তাবাদৰ যিটো ধাৰা প্ৰতিষ্ঠা কৰিছিল। অসম সাহিত্য সভা তাতেই সৃষ্টি হৈছিল, বা ভূপেন হাজৰিকাই তাতে মানে কলিকতাতে হেৰি কৰিছিল। এনেকুৱা ধৰণৰ বহু কথা আছে যিবোৰ আচলতে আমাৰ মানে আজি ক'বলৈ বেয়া, আমাৰ এটা বামপন্থী চিন্তাধাৰাই আমাক শিক্ষিত কৰি আমাৰ গোটেই জাতীয়তাবাদৰ ধাৰা, ইতিহাসৰ ধাৰাটো লৈ যোৱা হৈছিল, যাৰ ফলত আমি মানে দেখা পাওঁ যে আমাৰ কিছুমান ভুল ধাৰণাৰে আমাক শিক্ষিত কৰি আমাৰ প্ৰজন্মৰ পাছত প্ৰজন্মক লৈ যোৱা হ'ল। মানে জাতীয়তাবাদৰ নামত সংকীৰ্ণ চিন্তাধাৰাই আমাক লৈ যোৱা হৈছে। যিয়েই নহওক, আপুনি আঞ্চলিক ৰাজনীতিৰ সৈতেও জড়িত আছিল এটা সময়ত, যিহেতু আপুনি ক'লে যে অসম যুৱ পৰিষদৰ আপুনি ছাত্ৰাৱস্থাৰ পৰাই ৰাজনীতিৰ সৈতে জড়িত। গতিকে ছাত্ৰাৱস্থাৰ পৰাই ৰাজনীতিৰ সৈতে জড়িত, বিশ্ববিদ্যালয়ৰ সেই দিনৰ পৰাই আপুনি ৰাজনীতিৰ সৈতে জড়িত, আৰু আহি আজি আপুনি এটা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ। গতিকে এই যিটো আপোনাৰ ৰাজনৈতিক কেৰিয়াৰ বা ৰাজনৈতিক জীৱনৰ যিটো যাত্ৰা, সেই ৰাজনৈতিক জীৱনৰ যাত্ৰা আপোনাৰ মসৃণভাৱে আগবাঢ়িছে নে ক'ৰবাত আপুনি খলা বমাৰো সন্মুখীন হৈছে? নাই, আচলতে যিটো চিন্তাধাৰা মোৰ আছে, সেই চিন্তাধাৰাত মই আজিলৈকে ৰাজনৈতিক দলৰ বিভিন্ন কাম কৰিছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ ক্ষেত্ৰত হওক বা অসম গণ পৰিষদৰ ক্ষেত্ৰত হওক। কিন্তু মই আজিলৈকে কোনো ধৰণৰ বিষয় বা অসম গণ পৰিষদ চৰকাৰ থাকোঁতেই হওক বা আজি দুবাৰ চৰকাৰ হৈ গ'ল, মই কোনো ধৰণৰ চৰকাৰৰ পৰা বা আমাৰ দলৰ কাম কৰিছোঁ বা ৰাইজৰ কাৰণে কাম কৰিছোঁ, কাৰণ নিজৰ বাবে আজিলৈকে একো কৰা নাই। সেই কথা আমি জানো, কাৰণ আপুনি এগৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তা, দলৰ সেৱা আপুনি আগবঢ়াইছে আৰু দলৰ জৰিয়তে আপুনি ৰাইজৰ সেৱা কৰিছে। আৰু এই ৰাইজৰ সেৱা ত্বৰান্বিত কৰিবলৈ যিকোনো এগৰাকী ৰাজনৈতিক ব্যক্তিক বহল মঞ্চ এখন লাগে, আৰু সংসদীয় ৰাজনীতি হ'ল তেনে এখন বহল মঞ্চ। আৰু সেই কথাটো আগত ৰাখিয়েই হয়তো, বা সেই মনটো আগত ৰাখিয়েই হয়তো এইবাৰ আপুনি চিচি বৰগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছে। গতিকে আমি যিখিনি খবৰ পাইছোঁ, চিচি বৰগাঁও সমষ্টিত বিজেপিৰ পৰা যিকেইগৰাকী প্ৰত্যাশীৰ নাম চৰ্চিত হৈছে, তাৰ ভিতৰত আপোনাৰ নাম শীৰ্ষত আছে। দলে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰে সেইটো অন্য বিষয়, কিন্তু আপুনি ৰাইজক সেৱা কৰাৰ উদ্দেশ্যে নিজৰ কৰ্ম আপুনি কৰি গৈছে। গতিকে ৰাইজৰ পৰা সঁহাৰি আপুনি কেনে পাইছে? চাওক, মই যিহেতু ধেমাজি জিলাৰ মানে এতিয়া বৰ্তমান নৱগঠিত চিচি বৰগাঁও সমষ্টিৰ এজন স্থায়ী বাসিন্দা, আৰু মই জন্মৰ পৰা সেই সমষ্টিটোৰ বাস কৰিছোঁ। মানে মই কৰ্মসূত্ৰেও তাতে আছোঁ, মোৰ জন্মও তাতে হৈছে, শিক্ষাও মোৰ তাতে হৈছে, আৰু সেই অঞ্চলৰ বা সেই সমষ্টিৰ সকলো ৰাইজৰ সৈতে মোৰ এটা আত্মিক সম্পৰ্ক আছে, আৰু তেওঁলোকৰ সৈতে মই প্ৰতি মুহূৰ্ততে আছোঁ। যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত মই জড়িত আছোঁ, অঞ্চলটোৰ যিকোনো ভাল বেয়া সুখ দুখ সকলো সময়তে মই ৰাইজৰ লগত জড়িত আছোঁ। আৰু এইবোৰ কথা লক্ষ্য কৰিয়ে ৰাইজে মোক এইবাৰ জনপ্ৰতিনিধি হিচাপে বিচাৰিছে, আৰু তেওঁলোকে মোক আগবাঢ়িবৰ কাৰণে অনুৰোধ কৰিছে। নিশ্চয়, মানে ৰাইজে আগবঢ়াই দিয়া বাবে আপুনি হয়তো এখোজ আগুৱাই এই সিদ্ধান্তটো লৈছে। আৰু এটা কথা আপোনাক সুধিম যে চিচি বৰগাঁও সমষ্টিৰ আপুনি কিছু সমস্যাৰ কথা আমাক উল্লেখ কৰিলে, আৰু সেই সমস্যা বা যিখিনি কৰণীয় আছে, গতিকে এইখন চৰকাৰৰ দিনত আপোনাৰ, যিহেতু আপুনি বিজেপিৰ এগৰাকী কাৰ্যকৰ্তা বা বিজেপিৰ এগৰাকী নেতা, আপোনাৰ চৰকাৰৰ দিনত উন্নয়নটো কি ধৰণে ত্বৰান্বিত হৈছে সেই অঞ্চলত? আজিৰ তাৰিখত যদি আপুনি আমাৰ সমষ্টিটোলৈ যায়, তেতিয়া দেখিব যে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, আমি ধেমাজিৰ পৰা মোৰ ঘৰৰ পৰা ধেমাজি সদৰলৈ 19 কিলোমিটাৰ ৰাস্তা যাবলৈ 2 ঘণ্টা সময় লাগিছিল।
এতিয়া যদি আমি 5টামান ঠাই আমি নাৱেৰে পাৰ হ'ব লাগিছিল, তাৰ পাছত মানে পাৰ্মানেণ্টলি আমি 3টা ঠাইত আমি নাৱেৰে বাৰিষা হ'লে নাৱেৰে পাৰ হ'ব লাগিছিল। মানে যোগাযোগ ব্যৱস্থাটো ইমানেই বেয়া আছিল। 19 কিলোমিটাৰ ৰাস্তাত আমাৰ 5টামান ছিগা হৈছিল। তেতিয়া বানপানীৰো মানে প্ৰকোপ আছিল। তথাপিও এই সমস্যাবোৰ কিন্তু আমাৰ সমাধান হোৱা নাছিল। আমি বাৰিষা আহিলে আমি মটৰচাইকেল বা কিবা লৈ নাৱত পাৰ হৈ যাবৰ কাৰণে আমি আছিল। তাৰপাছত যেতিয়া বিজেপি চৰকাৰ অহাৰ পাছত, কেন্দ্ৰত যেতিয়া বিজেপি চৰকাৰ আহিল, আটাইতকৈ আমাৰ সমষ্টিটো বা আমাৰ ৰাইজৰ কাৰণে ডাঙৰ পৰিৱৰ্তন হ'ল যে বাজপেয়ী ডাঙৰীয়া আধাৰশিলা স্থাপন কৰা বগীবিল ব্ৰিজখন মানে বিজেপি চৰকাৰৰ দিনত নিৰ্মিত হৈ উঠিল, যাৰ ফলত আজি আমাৰ চিকিৎসাৰ ক্ষেত্ৰত ডিব্ৰুগড় মানে মেডিকেল কলেজলৈ যোৱাৰ ক্ষেত্ৰত আমাৰ জনসাধাৰণ যথেষ্ট উপকৃত হৈছে। আৰু আপুনি আজি ডিব্ৰুগড়লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ মাথাউৰিবিলাক যিধৰণে বান্ধি দিয়া হ'ল, তাৰ ফলত আজি তাৰিখলৈকে বানপানীৰ সমস্যাটো আমাৰ নাইকিয়া মই হৈছে। এই কথাটো সুধিব বিচাৰিছিলোঁ যে ধেমাজি বুলি ক'লে আগতে মানে বানত ডুবি থকা বানপানী বুলি এটা আমাৰ চকুত ভাহি আহে বা সকলোৱে ধেমাজি মানে বানপানী। মানে আমি দুটা কথাই আমাৰ মনলৈ আহিছিল। আপুনি ইতিমধ্যে শিক্ষাৰ হাব বুলি উল্লেখ কৰিছে যে যদিও বান বিধ্বস্ত এলেকা তথাপিতো শিক্ষাৰ ক্ষেত্ৰত বহুত আগৰণুৱা। যে আমি যেতিয়া আমি মেট্ৰিকৰ ৰিজাল্টৰ সময়ত আমি গম পাওঁ যে ধেমাজি জিলা শীৰ্ষত থাকে, আৰু বানৰ সময়ত সকলোৱে এইটো কথাই বুজে যে ধেমাজি ডুবি থাকে। গতিকে সেই ধেমাজিত ডুবি থকা প্ৰতিচ্ছবিখন এতিয়া সলনি হৈছে। এতিয়া যদি আপুনি যায়, বাৰিষা যাওক বা যিকোনো সময়তে যাওক, আপুনি এখন বেলেগ আপুনি ধেমাজি দেখিবলৈ পাব। উন্নয়নৰ ইমান গতি হৈছে। আজি জোনাইৰ পৰা মানে চিলাপথাৰৰ পৰা জোনাইলৈ 4 লেনযুক্ত ৰাস্তা নিৰ্মিত হৈছে, বগীবিল ব্ৰিজ হৈছে। আমাৰ মাছখোৱা মানে মাজুলীৰ পৰা ঢকুৱাখানা মাজুলীৰ পৰা মাথাউৰিয়েদি ৰুটকাম বান্ধৰ যি ব্যৱস্থা আছে, তাৰ ফলত ডিব্ৰুগড় পাবৰ কাৰণে অতি সুবিধা হৈছে, যাৰ ফলত আমাৰ ৰাইজে এখন উন্নত মানৰ বজাৰ পাবলৈ সক্ষম হৈছে। আৰু মাছখোৱাৰ পৰা আজি ধেমাজিলৈ যাবলৈ 15 মিনিট সময়তে আমি পাওঁগৈ। ঠিক তেনেকৈ লখিমপুৰ যাবৰ কাৰণে আমাৰ সুবিধা আছে, য'ত আগতে আমাৰ তাৰ পৰা লখিমপুৰলৈ 4 ঘণ্টা সময় লাগে। এনেকুৱা ধৰণৰ ৰাস্তা ঘাটৰ লগতে শিক্ষা অনুষ্ঠানবিলাক আজি যি ভঙা চিঙা যি অৱস্থা আছিল, সেই শিক্ষানুষ্ঠানবিলাক আমাৰ নতুন ধৰণে প্ৰাণ পাই উঠিছে। শিক্ষা ব্যৱস্থাত আগৰ যি শিক্ষকৰ যি অসুবিধা আছিল, অসুবিধাবোৰ লাহে লাহে নাইকিয়া হৈছে। গতিকে এনেকুৱা ধৰণৰ মানে উন্নয়নৰ ছবিখন আপুনি যদি যায়, এতিয়া আপুনি দেখিবলৈ পাব। নিশ্চয়। এতিয়া চিচি বৰগাঁও কেন্দ্ৰিক মই আৰু কেইটামান প্ৰশ্ন আপোনাক কৰিম। চিচি বৰগাঁও সমষ্টিৰ যিটো এতিয়া ভৌগোলিক পৰিসীমা, তাৰ ভিতৰত উচ্চ শিক্ষা প্ৰতিষ্ঠান আছেনে নাই? উচ্চ শিক্ষা প্ৰতিষ্ঠান বুলি ক'লে আমাৰ তাত যিহেতু বিশ্ববিদ্যালয় এতিয়ালৈকে নাই, কিন্তু এখন এতিয়া নতুনকৈ আমাৰ সমষ্টিটোত নাই, জিলাখনত মেডিকেল কলেজ স্থাপন হৈছে, মানে হৈ আছে, হয়তো অতি সোনকালে মুকলি হ'ব। আৰু আমাৰ অঞ্চলটোত যিকেইখন কলেজ আছে, কলেজকেইখনৰ মানদণ্ডও যথেষ্ট উচ্চ। আমাৰ সেই কলেজবিলাকৰ পৰা ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰী ওলাই গৈ তেওঁলোকে অসমৰ বিভিন্ন ক্ষেত্ৰত সফলতাৰে তেওঁলোকে কাম কৰি আছে। আৰু আমি যদি মৌলিক শিক্ষা আৰু স্বাস্থ্যখণ্ড যিহেতু দুটা মৌলিক বিষয়, গতিকে সেই কথাখিনিকে যদি অকণমান আমি আৰু অলপ ফহিয়াই চাওঁ যে যদিহে তাত উচ্চ শিক্ষা প্ৰতিষ্ঠান কিবা আৰু প্ৰয়োজন আছে চিচি বৰগাঁৱত, কেনেকুৱা ধৰণৰ শিক্ষা প্ৰতিষ্ঠান আপুনি জনপ্ৰতিনিধি হ'লে বা দলে আপোনাক সুযোগ দিলে আৰু ৰাইজে মৰম আশীৰ্বাদ দিলে, আপুনি শিক্ষাখণ্ডত কি সংস্কাৰৰ কথা ভাবিব বা নতুনকৈ কি তাত প্ৰতিষ্ঠা হোৱাটো বিচাৰিব শিক্ষা প্ৰতিষ্ঠান? নাই, ইতিমধ্যে আমাৰ তাত যিহেতু ইঞ্জিনিয়াৰিং কলেজো হৈছে এই চৰকাৰৰ দিনত, কিন্তু চিচি বৰগাঁৱত নাই। চিচি বৰগাঁৱত নাই। আমাৰ সমষ্টিটোত আচলতে এতিয়া আমি শিক্ষাৰ ক্ষেত্ৰত আমাৰ যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আছে, সেইখিনি মই ধুনীয়াকৈ বনোৱাৰ কথা ভাবোঁ। আৰু তাত বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব দিয়াৰ কথা ভাবোঁ। আৰু এই যিটো আপোনাৰ টেকনিকেল এডুকেশ্যনৰ ওপৰত যদি মই নিৰ্বাচিত হওঁ, গুৰুত্ব প্ৰদান কৰিম। কাৰণ কাৰিকৰী শিক্ষাটো অতি প্ৰয়োজনীয়। হয়, কাৰিকৰী শিক্ষা। আৰু স্বাস্থ্যখণ্ডৰ ক্ষেত্ৰত যদি ধৰক চিচিবৰ কেন্দ্ৰিক যিটো মই কৈছোঁ, চিচিবৰ কেন্দ্ৰিক কি কৰিবলগীয়া থাকিব? চিচি বৰগাঁৱৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ যথেষ্ট কৰিবলগীয়া আছে যদিও আমাৰ এতিয়া যিখিনি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে, এইখিনি যথেষ্ট ডেভেলপড হৈছে। তাত আমাৰ কিছু আধুনিক সা সুবিধাযুক্ত যি মডেল হস্পিটেলবিলাকৰ যি আমাৰ প্ৰভিজন আছিল, এই মডেল হস্পিটেলবিলাক পূৰ্ণ পৰ্যায়ত কাৰ্যক্ষম কৰি উঠাটো মই বিচাৰোঁ। নিশ্চয়। আৰু জনসংখ্যা কিমান হ'ব? চিচি বৰগাঁও সমষ্টিত জনসংখ্যা কিমান হ'ব? এতিয়ালৈকে আমাৰ তাত 1,85,000 পৰা
80,000 পৰা 85,000 টোটেল মানে ভোটাৰ হ'ব। তাৰ ভিতৰত আপুনি আমাৰ ভোটাৰখিনি যথেষ্ট সচেতন, গতিকে আমি 70 to 80% ভোট পুল হ'ব বুলি আমি আশাবাদী। আৰু জনগোষ্ঠীয় পেটাৰ্ণ মানে গাঁথনিটো যদি আমি চাওঁ, মানে তাত যিহেতু অসংৰক্ষিত এটা সমষ্টি, নিশ্চয়কৈ জনজাতিৰ সংখ্যাটো কমেই হ'ব তাতে, মুকলি সমষ্টি যিহেতু, গতিকে জনগোষ্ঠীয় গাঁথনিটো কেনেকুৱা তাতে? তাত আচলতে সকলো জনগোষ্ঠীয়ে তাত আছে। আহোম আছে, কোচ আছে, চুতীয়া আছে, মিচিং আছে, নেপালী আছে, বঙালী আছে, আৰু দেউৰী আছে, সোণোৱাল কছাৰী আছে, এনেকৈ সকলো মিশ্ৰিত জনগোষ্ঠীৰ এটা সমষ্টি চিচি বৰগাঁও সমষ্টিটো। আৰু আপোনাৰ নিশ্চয়কৈ বিজেপিৰ শক্তিটো যথেষ্ট বৃদ্ধি হৈছে তাতে, নিশ্চয়কৈ আমি জানো, কিন্তু বিৰোধীৰ শক্তি আছেনে নাই চিচি বৰগাঁৱত? আজিৰ তাৰিখত বিৰোধী শক্তি বুলি ক'লে আচলতে চিচি বৰগাঁৱত, মই ধেমাজি বা জোনাইৰ কথা নকওঁ, কিন্তু চিচি বৰগাঁৱত তেনেকুৱা ধৰণৰ বিৰোধী শক্তিৰ উত্থান দেখিবলৈ পোৱা নাযায়। কাৰণ আমাৰ সমষ্টিটোক যেতিয়া সমষ্টিটো ঘোষণা কৰা হ'ল, তাৰ পাছৰ পৰা এই সমষ্টিটোৰ দায়িত্ব আমাৰ মাননীয় সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া লৈছে, আৰু তেখেতে সমষ্টিটোত এনেকুৱা ধৰণে কাম কৰিছে যে য'ত প্ৰতিটো বুথ পৰ্যায়ত ভাৰতীয় জনতা পাৰ্টীৰ যথেষ্ট শক্তিশালী হৈ উঠিছে। মন কী বাতলৈ যদি চায় তেতিয়াহ'লে দেখিব যে চিচি বৰগাঁও সমষ্টিটোত ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ হৈছে, আৰু তেখেতে প্ৰতিটো বুথৰ প্ৰতিজন কাৰ্যকৰ্তাৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আছে। গতিকে এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক নিৰ্বাচনত হেলাৰঙে জয়ী হ'ব বুলি মোৰ বিশ্বাস। এতিয়া আপুনি এগৰাকী প্ৰাৰ্থিত্বৰ দাবীদাৰ, হয়, আপুনি গাঁৱে গাঁৱে সোমাইছে, মানুহৰ সৈতে কথা পাতিছে, মানুহৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছে, আপোনাক বাদ দি আৰু কিমানগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী বিজেপিৰ পৰা ওলাইছে? চাওক, কালিলৈকে মই গম পোৱাত ধেমাজি সমষ্টি চিচি বৰগাঁও সমষ্টিত আমি দুজনেই প্ৰাৰ্থী আছিলোঁ। এতিয়া আজি হয়তো অকণমান মানে পৰিৱেশটো চেঞ্জ হৈছে, আৰু কেইজনমান প্ৰাৰ্থীয়ে নতুনকৈ তেওঁলোকৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত ৰাইজৰ কাষ চাপিছে বুলি মই গম পাইছোঁ, কিন্তু ইয়াৰ আগলৈকে আমি দুজনমান প্ৰাৰ্থীহে আছিলোঁ। সংসদীয় ৰাজনীতিত বা গণতান্ত্ৰিক প্ৰক্ৰিয়াটোত সেই কথাটো কোনো অস্বাভাৱিক নহয়, যিহেতু সকলোৰে অধিকাৰ আছে, দলৰ মজিয়াত টিকট বিচৰাৰো সকলোৰে অধিকাৰ আছে, আৰু নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজাৰো সকলোৰে অধিকাৰ নিশ্চয়কৈ আছে। কিন্তু আপুনি যিহেতু এগৰাকী পুৰণি কাৰ্যকৰ্তা, আপুনি যথেষ্ট সময় দলক দিছে, তদুপৰি আপুনি ৰাষ্ট্ৰীয়তাবাদী চিন্তাৰে পুষ্ট এগৰাকী লোক, আপুনি উচ্চ শিক্ষিত, আপুনি এগৰাকী অধিবক্তা, তদুপৰি আপুনি এগৰাকী সমাজসেৱক। গতিকে ৰাজনীতিৰ কথাটো বাদ দিও আপোনাৰ আন এটা পৰিচয় আছে সমাজসেৱক হিচাপে। গতিকে আপোনাৰ সমাজসেৱাটো কিদৰে আপুনি চলাই নিছে, ৰাজনৈতিক মঞ্চৰ পৰাই হওক, অৰাজনৈতিক মঞ্চৰ পৰাই হওক? আচলতে সমাজসেৱা বুলি ক'লে মানে কেনেকুৱা ধৰণৰ কথা হয়, ঠিক মই এইটো ভাবোঁ যে কাৰোবাৰ যদি কিবা বিপদ হৈছে তেওঁক সহায় কৰা, বিপদত মাত এষাৰ দিয়া, কোনোবা ছাত্ৰৰ যদি কিবা কিতাপ কিনিবলৈ যদি কিবা পইচা পাতিৰ অভাৱ হয় তেতিয়াহ'লে মই বিভিন্নজনক তেনেকৈ সহায় কৰিছোঁ, বা কোনোবা কেতিয়াবা যদি কাৰোবাৰ কিবা অসুবিধা হৈছে, কাৰোবাৰ যদি ঘৰত বেমাৰ আজাৰ হৈছে, তেওঁৰ যদি কিবা চিকিৎসাৰ ক্ষেত্ৰত কিবা সহযোগ কৰিবলগীয়া হয় তেতিয়াহ'লে তেনেকুৱা ধৰণে সহায় কৰিছোঁ। তাৰ উপৰিও মই ধেমাজি জিলাত চৰকাৰী অধিবক্তা হিচাপে আজি 10 বছৰ দিন কাৰ্যনিৰ্বাহ কৰি আছোঁ। আইনৰ ক্ষেত্ৰত যদি কেতিয়াবা মানুহবিলাকক যথেষ্ট সহায় কৰিছোঁ, সহায় সহযোগ কৰিছোঁ। তাৰ উপৰিও ধেমাজি জিলাৰ উকিল সন্থাৰ সভাপতি দায়িত্বও মই পালন কৰি আছোঁ। এই ক্ষেত্ৰতো কেতিয়াবা আমাৰ আইনৰ ক্ষেত্ৰত যদি কোনোবা মানুহৰ কিবা অসুবিধা হয় তেওঁলোকক দিহা পৰামৰ্শ বিভিন্ন ধৰণে দিছোঁ, বিভিন্ন অঞ্চলত এই ক্ষেত্ৰত মোৰ যথেষ্ট কাম কৰিছোঁ। আৰু তাৰ উপৰিও বিভিন্ন অৰাজনৈতিক সংগঠন, ঢকুৱাখানা জিলা সনাতন বৈদিক সমাজৰ মই যুৱ সমাজৰ সভাপতি দায়িত্ব পালন কৰি আছোঁ। গতিকে ধৰ্মীয় ক্ষেত্ৰত বিভিন্নজনক সহযোগ কৰিছোঁ, বা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ অঞ্চলত হোৱা ধেমাজি জিলা সাহিত্য সভাৰ লগত জড়িত আছোঁ এই ক্ষেত্ৰত। আৰু কেতিয়াবা যদি কাৰোবাৰ এনেকৈ কিবা আলোচনী প্ৰকাশৰ ক্ষেত্ৰত কিবা সমস্যা হয় বা তেওঁলোকৰ কিবা হয়, এইবিলাক ক্ষেত্ৰতো আগভাগ লৈছোঁ নিশ্চয়কৈ। আৰু এই খবৰ আমি বিভিন্ন সূত্ৰৰ পৰা আমি এই খবৰ পাইছোঁ যে আপুনি সামাজিকভাৱে আগৰ পৰাই সক্ৰিয়, যিহেতু ছাত্ৰ অৱস্থাৰ পৰাই আপুনি ৰাজনীতিৰ লগত সম্পৰ্কিত, আৰু আপুনি সমাজৰ সৈতেও সম্পৃক্ত হৈ আছে। এতিয়া মই আন এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰোঁ যে চিচি বৰগাঁৱৰ কোনকেইটা বিষয়ক
আপুনি নিশ্চয় আপোনাৰ পৰিকল্পনাও আছে সমষ্টিটোক আগুৱাই নিবলৈ হ'লে, যিহেতু আপুনি এগৰাকী ৰাজনৈতিক ব্যক্তি। চিচিবৰ গাঁও সমষ্টিটোক আগুৱাই নিবলৈ হ'লে বা ধেমাজি জোনাই জিলাখনৰ আন দুটা সমষ্টিৰ সৈতে সমকক্ষভাৱে আগুৱাই নিবলৈ হ'লে চিচিবৰ গাঁৱৰ কোনখিনি বিষয়ক বা আমি যদি 5টা বিষয়ৰ কথা আপোনাৰ মুখেৰে শুনিব বিচাৰোঁ যে এই 5টা বিষয়ক অগ্ৰাধিকাৰ দিবই লাগিব, আপুনি কোনকেই 5টা বিষয়ক অগ্ৰাধিকাৰ ইতিমধ্যে দিছে বা দিব? চাওক, যদি মই বিধায়ক হিচাপে নিৰ্বাচিত হওঁ, মই প্ৰথমতে আপোনাক কৈছোঁ যে আমাৰ অঞ্চলটোত খেলা ধূলাৰ যথেষ্ট পটেঞ্চিয়েলিটি আছে। গতিকে খেলা ধূলাৰ ক্ষেত্ৰত মই অন্ততঃ প্ৰতিখন গাঁৱত একোখনকৈ অত্যাধুনিক ফিল্ড বা খেলপথাৰ নিৰ্মাণ কৰাত প্ৰথম মই গুৰুত্ব দিম। তাৰপিছত আমাৰ ধেমাজিত আপুনি হয়তো মন কৰিলে গম পাব, খবৰ ল'লে গম পাব, এতিয়া বহুত সৰিয়হৰ উৎপাদন হৈছে। গতিকে সৰিয়হৰ উৎপাদনৰ ক্ষেত্ৰত কৃষকে যাতে উপযুক্ত বজাৰ পায়, এই ক্ষেত্ৰত মই সহযোগ কৰিম। আৰু আমাৰ চিচিবৰগাঁৱৰ পৰা বাহিৰত কাম কৰিবলৈ যথেষ্ট সংখ্যক যুৱক ওলাই গৈছে। গতিকে এওঁলোকৰ আমাৰ সমষ্টিতে কৰ্মসংস্থাপন দিয়াৰ ক্ষেত্ৰত কেনেধৰণে কাম কৰিব পৰা হয়, এই কথাটো আমি লক্ষ্য কৰি তেওঁলোকক কৰ্মসংস্থাপনৰ কাৰণে নতুন নতুন ক্ষেত্ৰ সৃষ্টি কৰি তেওঁলোকক কৰ্মসংস্থাপন, ধৰক ফিছাৰী বা পশুপালন, এনেকুৱা ধৰণৰ বিভিন্ন আঁচনিৰ যোগেদি স্বাৱলম্বন কৰি তোলাৰ চেষ্টা কৰিম। তাৰ উপৰিও মই এটা কথা লক্ষ্য কৰিছোঁ যে আমাৰ সমষ্টিটোৰ যথেষ্ট এটা মানে পৰিৱেশটো আমাৰ গাঁৱলীয়া পৰিৱেশ, কিন্তু তাত এটা কথা মই লক্ষ্য কৰিছোঁ যে আমি সৰু হৈ থাকোঁতে আমাৰ চোতালত আহি শিয়ালে চিঞৰিছিল। এতিয়া মই সমষ্টিটো প্ৰতিটো অঞ্চলতে গৈছোঁ, মই এটা খবৰ লৈছোঁ, আপোনালোকৰ ইয়াত শগুন আছে নাই, আপোনালোকৰ ইয়াত শিয়ালে ৰাতি শোৱা দিয়ে নিদিয়ে। কিন্তু মই এনেকুৱা ধৰণৰ কোনো ৰেছপন্স পোৱা নাই যে মোৰ ঘৰৰ ওচৰত শিয়াল ওলায় বা শগুন ওলায়। আমাৰ বায়'ডাইভাৰ্চিটিৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিছে, কাৰণ আমাৰ তাত শিয়াল এতিয়া আমাৰ গোটেই সমষ্টিটোত ক'তোৱে নাই বুলি ক'লেও ভুল নহয়, ঠিক গাঁৱৰ সেই পৰিৱেশটো সলনি হৈছে। গতিকে এই বায়'ডাইভাৰ্চিটিটো আমাৰ যিটো পৰিৱেশ তন্ত্ৰটো সুস্থ ৰখাৰ ক্ষেত্ৰতো মই ভাবিছোঁ গুৰুত্ব দিম, কাৰণ পৰিৱেশটো যদি সুস্থ নাথাকে তেতিয়াহ'লে আমাৰ বাবে এইটো সময়ত এটা ভৱিষ্যত পৰিৱেশটো আমাৰ ভৱিষ্যতটো আমাৰ কাৰণে বেয়া হৈ যাব। গতিকে এই ক্ষেত্ৰত মই যথেষ্ট অগ্ৰাধিকাৰ দিম বুলি ভাবিছোঁ। এগৰাকী সচেতন ব্যক্তি হিচাপে আপুনি পৰিৱেশৰ প্ৰতি যিটো আপোনাৰ দৃষ্টি বা পৰিৱেশ ৰক্ষাৰ বাবে আপুনি যিটো পৰিকল্পনা কৰিছে, সেইটো নিশ্চয়কৈ অতি আদৰণীয় পদক্ষেপ। বহুতে এই সূক্ষ্ম কথাবোৰ আচলতে এৰাই চলে, কিন্তু অতি প্ৰয়োজনীয় বিষয় এইটো। মই যেতিয়া যাওঁ গাঁৱত, তেতিয়া মই এই প্ৰশ্নকেইটা সোধোঁ, মানে কিমান ভোটাৰ আছে, কিমান মানুহ আছে, কোন হেৰি আছে। তাৰ লগতে মই পৰিৱেশৰ ক্ষেত্ৰত এই প্ৰশ্নকেইটা মই তেওঁলোকক কৰোঁ, আপোনালোকৰ ইয়াত শগুন আছেনে, আপোনালোকৰ ইয়াত শিয়ালে কেতিয়াবা মাতেনে, বা বনৰীয়া কিবা জীৱ জন্তু আপোনালোকে দেখেনে, এনেকুৱা ধৰণৰ কথাবোৰ মই তেওঁলোকৰ পৰা। চিচিবৰগাঁৱৰ আৰ্থসামাজিক দিশটো যদি আগুৱাই নিব লাগে, তেন্তে প্ৰথম কৰণীয় কি হ'ব? প্ৰথম আমাৰ যিখিনি ৰাস্তা ঘাটৰ যিখিনি সমস্যা আছে, কাৰণ ৰাস্তা ঘাটৰ সমস্যাখিনি সমাধান কৰিব লাগিব, কাৰণ এটা ভাল ৰাস্তাই আমাৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট সুযোগ প্ৰদান কৰে। নিশ্চয়। শেষত মই আপোনাক বা আপোনাৰ মুখেৰে জানিব বিচাৰিম যে আমাৰ জৰিয়তে চিচিবৰগাঁও সমষ্টিৰ ৰাইজক আপুনি কি আহ্বান বা অনুৰোধ জনাব? মই এইটোৱে আহ্বান জনাম, যদি দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰে, তেতিয়াহ'লে চিচিবৰগাঁৱৰ ৰাইজক মই অনুৰোধ জনাম যে আপোনালোকে মোক এইবাৰ জনপ্ৰতিনিধি হোৱাৰ সুযোগ প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাম। দলে আপোনাক এই গুৰু দায়িত্ব দিব বুলি আপুনি আশাবাদী? মই নিশ্চয় আশাবাদী, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ ক্ষেত্ৰত দেখা যায় যে ইয়াত বিভিন্ন ধৰণৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰতে হওক বা যিকোনো পদবীৰ ক্ষেত্ৰতে হওক, তেওঁলোকে কাৰ্যদক্ষতাৰ ওপৰতহে গুৰুত্ব দিয়ে। আৰু এইটো আশা লৈ মই দলত প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছোঁ। আজিলৈকে হয়তো আপুনি নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে? নিস্বাৰ্থভাৱে মই সেৱা আগবঢ়াইছোঁ যি কৰিছোঁ দলৰ পৰা। আৰু আপুনি যি আদৰ্শ খামুচি আপুনি দলৰ প্ৰতি সেৱা আগবঢ়াই আহিছে, যি চিন্তা খামুচি আপুনি দলৰ প্ৰতি সেৱা আগবঢ়াই আহিছে, আৰু বিজেপিৰ মজিয়াৰ পৰা কেৱল চিচিবৰগাঁও ৰাইজকেই নহয়, সমগ্ৰ ধেমাজি জিলাখনৰ ৰাইজৰ প্ৰতি আপুনি আজিলৈকে সেৱা আগবঢ়াইছে। আৰু এতিয়া যিহেতু আপোনাৰ গৃহ সমষ্টি চিচিবৰগাঁও, নৱগঠিত সমষ্টি, গতিকে আপোনাৰ হাতলৈ এটা সুযোগ আহিছে বহল প্লেটফৰ্ম এখনৰ পৰা ৰাইজক আৰু অধিক সেৱা কৰিব, নহয় জানো? গতিকে প্ৰশান্ত কোচ ডাঙৰীয়া, আমি আশা কৰিম বিজেপিয়ে আপোনাৰ দৰে একনিষ্ঠ এগৰাকী কাৰ্যকৰ্তাক এইবাৰ চিচিবৰগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ দিয়ক, যিহেতু প্ৰথমবাৰৰ বাবে এটা সমষ্টি ধেমাজি জিলাত গঠন হৈছে, আৰু সেই সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰি
আপুনি যিহেতু এগৰাকী উচ্চ শিক্ষিত লোক, আপুনি এগৰাকী অধিবক্তা, আপুনি আইনৰ কথা আপোনাৰ নখদৰ্পণত, গতিকে সেই সুযোগ আপোনাক দলে দিয়ক আৰু অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহি চিচিবৰগাঁও সমষ্টিক অসমৰ এটা লেখত ল'বলগীয়া সমষ্টিত আপুনি পৰিগণিত কৰক। আপুনি চিচিবৰগাঁৱৰ ৰাইজক আগুৱাই লৈ যাওক, চিচিবৰগাঁৱত সমষ্টিত উন্নয়ন ত্বৰান্বিত হওক। গতিকে আমি এই আশা কৰিম আৰু আপোনাক আমি অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।